গুৰেশ্বৰৰ নাওহাটত চাঞ্চল্যকৰ ঘটনা অদৃশ্য শক্তিৰ উপদ্ৰৱত নিদ্ৰাহৰণ এটা পৰিয়ালৰ আৰু গুৰেশ্বৰত এটা বাসগৃহত হঠাৎ জ্বলি উঠে বিভিন্ন ধৰণৰ আচবাব কাপোৰ কানি ইত্যাদি আৰু গুৰেশ্বৰত বৰ্তমান এই পৰিয়ালত চাঞ্চল্যকৰ সৃষ্টি হৈছে আৰু অদৃশ্য শক্তিৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে এটা পৰিয়ালৰ গুৰেশ্বৰৰ পশ্চিম নাওহাটত চাঞ্চল্যকৰ ঘটনা অদৃশ্য শক্তিৰ উপদ্ৰৱত নিদ্ৰাহৰণ এটা পৰিয়ালৰ 16 জানুৱাৰীৰ পৰা তৰণী শৰ্মা নামৰ ব্যক্তি এজনৰ পৰিয়াল সংঘটিত হৈছে ৰহস্যজনক তথা ভয়ংকৰ কাণ্ড পৰিয়ালটোৰ কাপোৰ কানি আচবাব বাৰী ঢকুৱাৰ বেৰ আদি বিভিন্ন স্থানত হঠাৎ জ্বলি উঠে জুই বিছনাৰ লেপ তুলি পৰ্যন্ত জ্বলি যোৱাৰ ফলত আজি এসপ্তাহে ঘৰৰ বাহিৰত আশ্ৰয় ল'বলগীয়া হৈছে আতংকিত পৰিয়ালটিৰ লোকে প্ৰতিদিনত 4-5 বাৰকৈ সংঘটিত হয় এই ঘটনা উপায়হীন পৰিয়ালটোৱে বিভিন্ন ঠাইৰ বেজ কবিৰাজ আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়ালৈ কোনো সুফল পোৱা নাই স্থানীয় আৰক্ষী তথা বিজ্ঞানৰ লগত জড়িত ব্যক্তিৰ সহায় লৈ ঘটনাৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় পোৱা নাই পৰিয়ালটোৰ লোকে ভয় আৰু আতংকত শংকিত হৈ পৰিছে পৰিয়ালটিৰ লগতে গাঁওবাসীও আৰু পৰিয়ালটি গয়াৰ ৰাইজে পহৰা দি থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ফলত যিকোনো মুহূৰ্তত জ্বলি উঠা জুই নুমুৱাবলৈ গাঁওখনৰ লোকে পৰিয়ালটোৰ পানী বাল্টি মটৰ আদি সাজু কৰি দিনে ৰাতি ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ মানে কেইদিন আগত মানে ধৰক একমাহে হ'ব একমাহ আগত মানে কি হৈছিল আমাৰ ঘৰত কাপোৰবিলাক মেলাই থাকে কোনোবাই কাটি থৈ যায় তাৰপিছত কাটিলে আমি আৰু ভাবোঁ কোনোবাই এনেই কোনোবা চলি এইবিলাক কৰি আছে চাগে চেংৰা চলি আমাৰ বোৱাৰীকেইটাৰ কিছুমান কাপোৰো হেৰাই যায় তাৰ কেইদিন পিছত দেখা পালোঁ যে মানে কি হৈছে আমি মাঘৰ বিহুৰ দিনাখন আৰু চবেই বিহুত গ'লোঁ বিহুত গৈ কিনে আহিলোঁ ঘৰত আহি মোৰ মিছেছৰ বোলে লেট্ৰিন লাগিল তাই আগতে আহিল অহাৰ পিছত কি হ'লে তাই কিবা ছায়া মায়া দেখা পালে বোলে তাৰপিছত সেনেকৈ থাকিল সেইদিন সেনেকৈ থকাৰ পিছত ৰাতি কি হৈছে নহয় দুপৰীয়া সেইটো দিন সেনেকৈয়ে গ'ল বাৰু দুপৰীয়া আমি খোৱা লোৱা কৰিলোঁ চবে একেলগে তাৰপিছত আৰু নেক্সট 1 তাৰিখে আমি দেউতাক লৈ কিনে মই টংলা মেডিকেলত গ'লোঁ যোৱাত ঘৰত মানে মা আৰু তাইয়ে আছিল সেইখিনি জেগাত আছিল থাকোঁতে আমাৰ তাতে পেণ্ডেল আছিল পেণ্ডেলৰ কাপোৰবিলাক মানে এনেই জ্বলি আছে ইহঁতে দেখা পাই একদম আটাবাঢ়ি কান্দিলে চব গাঁৱৰ চব মানুহ একদম যথেষ্ট কষ্ট কৰি মানে জুই নুমলা তাৰপিছত ধৰি অলপ পিছত আমিও সেনেকৈ আমাকো ফোন কৰিলে আমিও আহি পালোঁ আহি দেখা পালোঁ যে মানে জুই লাগিছে বহুত কাপোৰ সেই হৈছে মানে 30,000 মান টকাৰ 30-40 হাজাৰ মান এনেকৈ নতুন কাপোৰ আনি থোৱা আছিল সেইখিনি বেয়া হৈ গৈছে তাৰপিছত আহি আমি হেৰিত গ'লোঁ ঘৰত অলপ পিছতে দেখা পালোঁ ঘৰৰ পিছফালে এটা আলমাৰি আছিল তাতে জ্বলি আছে তাৰপিছত আকৌ অলপমান পিছতে অকণমান দূৰত এখন ঢেকনবেৰা আছিল ঢেকনবেৰাখন জ্বলি আছে তাৰপিছত আমি আৰু গাঁৱৰ দাদাহঁতেও সেতে আমাৰ গাঁৱৰ সভাপতি হয় তেখেতসকলে যথেষ্ট কষ্ট কৰিছে তাৰপিছত আৰু যেতিয়া সেই হ'ল মই থিয় দি থাকোঁতেই মোৰ আগত মানে মিছেছৰ আলনা এডাল পূৰা জ্বলি গৈছে আৰু একো নাই আৰু তাৰপিছত চবে ক'লে যে তোমালোকে কবিৰাজ বিচাৰা ডক্তৰৰ বিচাৰিলে নহ'ব কবিৰাজটো চোৱা ভাল তো সেনেকৈ আমি কবিৰাজৰো সহায় ল'লোঁ কোনোবাই কয় বিৰাজে পিৰিছে কোনোবাই কয় কিবা হৈছে মুঠতে শান্তি নাই আৰু এতিয়া আজি মানে 8 দিন হ'ল আমি ঘৰৰ ভিতৰত কোনো শুব পৰা নাই চব বাহিৰতে শুই আছোঁ চব বাচ্চা কাচ্চা চবেই বাহিৰত আছে যোনে যি কৈ আছে তাকে কৰিছোঁ মানে পৰিত্ৰাণটো পোৱা নাই কেতিয়াবা কি হয় নাম প্ৰসংগ কৰিছোঁ কোনোবাই কৈ আছে হেৰি কৰ যোনে যি কৈছে মুঠতে সেয়ে কৰি আছোঁ কিন্তু পাত্তা পোৱা নাই কবিৰাজে কৈ থাকে মানে কি কোনোবাই বোলে কিবা কৰিছে তাৰপিছত সেই হিচাপত কবিৰাজ আহিল দেখালেও যে এনেকুৱা হৈছে কিন্তু সেই নাই যোৱাকালিৰ পৰা আমিতো 4 দিনমান হ'ল ভাত চাত খোৱা নাছিলোঁ গাঁৱৰ সকলোৱে ঘৰত ভাত বনাই আনে আমাক দিয়ে তাৰপিছত চাহ তাহ এনেকৈ চবেই এনেকৈ খাই হেৰি কৰিছোঁ তাৰোপৰি দেউতা হ'ল হাই প্ৰেছাৰ পেচেণ্ট দেউতা যোৱাকালিৰ পৰা কান্দি একো খোৱা নাই কিবা কৰা নাই এতিয়া শুই আছে উঠাই নাই ঘটনাটো দিনত হয় নে ৰাতি দিনতে বেছি হয় ৰাতিটো খুব কমেই হয় ৰাতি 2 দিনে হৈছে তাৰপিছত দিনৰ ভাগতে বেছি হৈছে
কি সন্দেহ কৰে এইটো? এতিয়া মই ভাবোঁ কিবা অলৌকিক শক্তি এটা নিশ্চয় আছে, নহ'লে এনেকাতো হ'ব নালাগে। মানে কবিৰাজৰ ভাষা মতে সিহঁতে কয় কোনোবাই তহঁতক দূৰৰ পৰা কৰি আছে এইটো। আৰু মই নিউজৰ জৰিয়তেও মই কৈছোঁ, তেখেতসকলে যদি চাই আছে আমাক মুক্তি দিয়ক, এনেকুৱা কৰিব নালাগে। আৰু চায়েন্সৰ ফালৰ পৰাও আহিছিল, তেখেতসকলেও মানে কোনোবাই হেৰি কৰা বুলিয়ে কৈছে, যোৱাকালি কৈছে মানে কি কোনোবাই দূৰৰ পৰা লাইটাৰ জাতীয় বস্তুৰে কৰি আছে বুলি কৈছে, কিন্তু আমিতো নাজানো লাইটাৰ নে কি এইটো। সেইদিনা প্ৰশাসনৰ মানুহ আহিছিল, মানে আমাৰ শোৱাপুৰ আৰক্ষী চকীৰ আইচি ছাৰে ৰাতি 1:30 মানলৈকে আমাৰ লগত ৰখিছে ৰাতি তেখেত। আৰু লাষ্টত মানে তেখেতেও আনকি কৈছে, ভাইটি যদি ফায়াৰ ব্ৰিগেড প্ৰয়োজন হয় মোক ফোন কৰিবা, ছাৰ হ'ব বুলি কৈছিলোঁ। সেইখিনিয়ে আৰু বৰ বেছি মই ক'ব নোৱাৰিম। আজি কেইবাৰ হৈছে? আজি এতিয়ালৈকে 5বাৰ মান জ্বলিল। পেণ্ডেলৰ কাপোৰ জ্বলিল, তাৰপিছত এইবিলাক আমাৰ এতিয়া মানে থাকা কাপোৰ নাই আৰু চব চেজ হৈ গ'ল। টেণ্টৰ ব্যৱসায় কৰে? আমাৰ টেণ্টৰ সেই আছিল মানে। কিমান দিনৰ পৰা হৈ আছে? নমস্কাৰ। আজি আমাৰ এই পশ্চিম নগতা শ্ৰী তৰণী শৰ্মাৰ ঘৰত আজি কেইবাদিন ধৰি এই যি মানে ভাবিব নোৱাৰা বিস্ময়কৰ কিছুমান ঘটনা ঘটি আছে, এইটো আমি তথা আমাৰ ৰাইজে প্ৰত্যক্ষদৰ্শী, আমি দেখিছোঁ। আমি প্ৰথমতে কিন্তু পৰিয়ালকেন্দ্ৰিক বুলিয়ে ভাবিছিলোঁ মই, কিয়নো কাপোৰবিলাক কাটি থৈ দিয়ে, মানে কাপোৰ মানে ব্লেডেৰে চিধিকৈ কাটি থৈ দিয়ে। মই ভাবিছিলোঁ এইটো সঁচাই পৰিয়ালকেন্দ্ৰিক কিবা কাটিলে নেকি। তাৰপিছত 2-3 দিন চালোঁ যে সঁচা কথা। তাৰপিছত দেখিলোঁ যে টেণ্ট হাউচৰ কাপোৰবিলাকত জুই লাগিব উপক্ৰম হ'ল। 2বাৰ 3বাৰ 5বাৰ পৰ্যন্ত জুই লাগি আছে। তেতিয়া আমি চিন্তা কৰিলোঁ যে ইয়াত বট কবিৰাজৰ নিশ্চয় আশ্ৰয় ল'ব লাগিব। তাৰপিছত বট কবিৰাজৰো আশ্ৰয় লোৱা গৈছে, পানী ছটিওৱা হওক কিবা কিবি মানে কৰা গৈছে, কিন্তু সেইখিনি কোনো কামত দিয়া নাই। মানে অতি বিস্ময়কৰ কথা, এইটো ৰাতিপুৱা মোটামুটি 7:30টাৰ পৰা আৰম্ভ হয়, ৰাতি 8টা 8:30 মানলৈকে এইটো চলি থাকে, কিন্তু 9টা 10টাৰ পিছত এইটো নচলে। যোৱা সৌসিদিনা আমাৰ ফৰেঞ্চিকৰ মানুহ আহিল লেবৰ পৰা, তেওঁলোকে মানে কিবা কিবি ইয়াৰ পৰা তথ্য লৈ গৈছে, কিন্তু ৰিজাল্টটো পোৱা নাই। তো আমি গাঁৱৰ মানুহেও এই সন্দৰ্ভত পদক্ষেপ লৈছোঁ। পৰিয়ালটোৰ বৰ্তমান থাকিব পৰা অৱস্থা নাই, সিহঁতৰ কাপোৰ কানি মানে জ্বলি ছাৰখাৰ হৈ গৈছে। এতিয়া আমি ৰাইজে সিহঁতক যথেষ্ট সহায় কৰিছোঁ। আৰু এই চেগতে মই ক'ব বিচাৰিছোঁ যে এই যিটো কাম, এইটো চাইণ্টিফিক নহয় বুলি আমি ধাৰণা কৰিছোঁ। এইটো নিশ্চয় কোনোবাই ৰং চলাই বা কিবা বান্ধ মাৰি পেলাই হ'লেও এনেকুৱা কাম কৰি আছে। এই চেগতে মই আমাৰ প্ৰশাসনকো এই দিশত মানে হস্তক্ষেপ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে মানুহবোৰে যেন অন্ততঃ এই বিপদৰ পৰা মুক্তি পায়। যিমানখিনি ভোট আমি বিচাৰিলোঁ, তেওঁলোকে কোনেও কিন্তু এইটো দিশত মানে হেৰি কৰিব পৰা নাই, ছাকচেছ হ'ব পৰা নাই। গতিকে আমি এই দিশত আপোনাৰ ছ'চিয়েল মিডিয়াকো আমি এইটো মানে অনুৰোধ কৰিছোঁ, যাতে তেখেতসকলেও কিবা জানে যদি মানে সহায় কৰি এই পৰিয়ালটোক মানে মুক্তি দিব পাৰে। তো মই সদয় শেষত আপোনালোকে ধন্যবাদ। কেইবাৰমান হয় এনেকুৱা? দিনত কেতিয়াবা 4-5 বাৰ, আজিতো 5বাৰ হ'ল। এটা টাইম আছে মোটামুটি 8টা 4লৈকে। আমি সদায় এটা ৰুটিনেই হৈছে আচলতে, আমি ৰুটিন বুলি ক'ব লাগিব, 7:30 মানৰ পৰা ষ্টাৰ্ট হয়। আৰু সিদিনাখন আমাৰ মহিলাখিনিক মই আমাৰ নাম প্ৰসংগ কৰাৰ কাৰণে পঠাই দিছিলোঁ। মানুহবিলাক থাকোঁতে জ্বলি যায়? থাকোঁতে জ্বলে। সিদিনা নাম প্ৰসংগ কৰি থাকোঁতেতো সৰিয়হৰ মানে বস্তাটোত জুই লাগি গ'ল, তেনেকুৱা ধৰণৰ কথা। আৰু বট কবিৰাজে পানী ছটিয়াইছে, কিবা ছটিয়াইছে, কোনো কামত দিয়া নাই, পানী ছটিয়াৰ পিছতো জুই লাগি আছে, তেনেকুৱা ধৰণৰ কথা। ইয়াত আমি ভাবিও মানে পাৰ পোৱা নাই, কাৰণ অতি বিস্ময়কৰ কথা। এইটো কোনে চাইণ্টিফিক নহয় বুলি আমি ভাবোঁ, আৰু এইটো কোনো তান্ত্ৰিকৰ মানে দুষ্ট কাৰ্য মানে কৰি থকা বুলি আমি গম পাইছোঁ। হয়তো মানে যি মানে প্ৰখ্যাত হয়তো মানে হেৰিৰ অভাৱ, প্ৰখ্যাত যি মানে কবিৰাজৰ অভাৱ, যে নেকি এইখিনি হয়তো ধৰিব পৰা নাই। কিন্তু আমি আশা কৰিছোঁ, ছ'চিয়েল মিডিয়াকো আমি এইটো কথা কৈছোঁ যে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰক, আৰু প্ৰশাসনক এই দিশত লৈ এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে মই আবেদন জনাইছোঁ। ধন্যবাদ। সুৰেশ্বৰ প্ৰতিবেদক, সংবাদ লহৰ।